এইবাৰ মোৰ প্ৰথমটো বাৰ্থডে বেটাহঁতৰ লগত। আসসালামু আলাইকুম গাইজ, এইটো হৈ গ'ল মোৰ বাৰ্থডে মিনি ব্লগ আৰু লং ব্লগ এটা মই বনাইছোঁ বাৰু অকণমানকৈ, সেইটো মই ইউটিউব চেনেলত দিম, মোক চাব আপোনালোকে দেই। আৰু এতিয়া টাইম দেখিছে 1:30 বাজিছে, এতিয়াহে মই আজৰি হৈছোঁ যে ফোনটো অকণমান হাতত লওঁ আৰু ভিডিঅ' অকণমান কৰোঁ। চাওক মোৰ বাৰ্থডে কিন্তু পাৰ্চেল আহিছে বেটাহঁতৰ, বাট যি কি নহওক এতিয়া হাজবেণ্ডটো অকণমান ওলাই যাবলৈ কাৰণে লৈছে। আৰু আজি মোৰ লগৰ এজনী মেহেন্দিও হয়, তাইৰ বিয়া আছে, মই যাব নাপালোঁ। মোৰ বেষ্ট ফ্ৰেণ্ডৰ মেহেন্দি কিন্তু মই যাব পৰা নাই, যিহেতুকে ক'তো যোৱাই নাই। বেটাহঁতো বহুত সৰু হৈ আছে ন, আৰু যাবলৈ এৰি যাবও নোৱাৰোঁ এতিয়া 40 দিনলৈকে, সেইকাৰণে দিনটো আজি বেটাহঁতৰ লগতে মোৰ পাৰ হ'ল, কাৰণ তাহাঁতি অকণমান আমনিও কৰি আছিলে। আৰু এয়া গধূলি সময়ত মাহঁত মাহীহঁত চব আহি মোৰ কাৰণে গিফ্টটো লৈ আনিছে, তাকে মোক চেঞ্জ কৰি ল'বলৈ কৈছে। মই এতিয়া চেঞ্জ কৰি লওঁগৈ, আৰু ভাল লাগিছে দেখিবলৈ। আৰু হাজবেণ্ডেতো মোক কেক কাটিং কৰালে, এতিয়া হাতেও কেক লৈ আনিছে। আমি কেক কাটিং কৰি আছোঁ চাৰিওটাই মিলি, আৰু চব আহিছে, ভাল লাগিলে। তেনেকৈ বাৰ্থডেটো গধূলি সময়ত অকণমান আৰু চেলিব্ৰেট কৰা হ'ল আৰু ঘৰৰ মানুহখিনিৰ লগতে। যদিও মই বাৰ্থডে বুলি একো তেনেকৈ চেলিব্ৰেশ্যন কৰা নাই বা ওলাই যোৱা নাই, তথাপিতো মনত এটা শান্তি আছে, কিয়নো বেটাহঁত যে লগত আছে। আৰু এয়া চবেই খাই আছে এতিয়া আগফালে। মই অকণমান বেটাহঁতক লৈ ওলাই আহিছোঁ, মই বোলো দুইটাকে লৈ যাওঁ, তাহাঁতক চাই আহোঁ কি খাইছে কি নাই খোৱা। বাকী লং ব্লগ চাব আপোনালোকে, আজিলৈ আহিছোঁ, বাই।